যিজনী মানুহে 60 বছৰ বয়সলৈকে পথাৰত ৰোৱা তোলা কৰিব পাৰি আছিল, কিন্তু হঠাৎ এই অৱস্থা। এয়া মোৰ মাৰ এনেও বিষৰ সমস্যা থাকেই। আজি 10 বছৰ দিন ধৰি পেলাই বিষৰ সমস্যাত জৰ্জৰিত হৈ আছে। তাৰপিছতে এই জানুৱাৰীৰ মাঘৰ বিহুতে পৰি পেলাই আৰু বিকাৰ লাগিলে। এতিয়া এই বহাগ বিহুটো পৰিল আৰু এইবাৰ বিহু দিনা পৰাৰ পিছৰ পৰা মুঠি উঠিব পৰা নাই। সৰ্বশৰীৰ বিষটো আছেই আৰু ৰাজহাড় ফাঁক হৈ গৈছে, সেয়াও আছে। তাৰোপৰি আকৌ এতিয়া পৰি পেলাই এই অৱস্থা। ডক্টৰৰ ওচৰত দেখুৱাই পেলাই আনিলেগৈ। ডক্টৰে এডমিট কৰিব দিছিল, কিন্তু মায়ে কোনোপধ্যেই মান্তি নহ'ল আৰু এইদৰে ঘৰত মাক ট্ৰিটমেণ্ট চলাই আছোঁ। ৰাতিপুৱা 9টা বজাত এটা ইনজেকশ্যন, ৰাতি 9টা বজাত এটা ইনজেকশ্যন আৰু দুপৰীয়া এইদৰে স্লাইনটো দিছোঁ। আৰু যিমান পাৰোঁ কৰিছোঁ। আৰু মানে ভাবিলে দুখ লাগে, ইমান সুস্থ থকা মানুহগৰাকী দেউতা ঢুকোৱাৰ পিছৰ পৰা কি যে বেমাৰে পালে ঠিক ধৰিব নোৱাৰা নিচিনা। খালি বিষ আৰু বিষ, হাতৰ কামোৰ এইবোৰে চলি থাকে। গুৱাহাটীৰ ট্ৰিটমেণ্টবিলাক ৰেগুলাৰ চলি থাকে। তাৰপিছত এতিয়া আকৌ নতুনকৈ পৰি পেলাই ইনফেকশ্যন হৈছে আৰু এইকেইটা এণ্টিবায়'টিক 12 ঘণ্টাৰ মূৰে মূৰে দিছোঁ আৰু এইটোৰ ষ্ট্ৰেংথৰ কাৰণে স্লাইন দিয়া হৈছে। খুব দুখ লাগে ভাবিলে, আমাক ইমান কষ্টৰে ডাঙৰ কৰিলে আৰু তেতিয়া একোৱেই নাছিল মাৰ। এতিয়া এটাৰ পিছত এটা সমস্যা থাকেই বুলি ক'লেও বেয়া নহয়। আৰু মই যিহেতু ওচৰত আছোঁ কাৰণে মই যিমানখিনি পাৰোঁ কৰিব পাৰিছোঁ। ঘপককৈ নাৰ্ছ বা ডক্টৰ আমি নেপাওঁ যিহেতু গাঁৱৰ ঘৰত, আৰু মই থকাৰ বাবে যেনিবা সেইকণ সুবিধা হৈছে, যিমানখিনি পাৰোঁ কৰিছোঁ। কিন্তু এইকেইদিন একেবাৰে খাবও মন কৰা নাই, উঠিবও নোৱাৰে, তেনেকুৱা এটা কণ্ডিশ্যন। খুব মন চন বেয়া লাগি আছে। আৰু বাকী কি জনাম আপোনালোকক, সকলো জনায়ে থাকোঁ, দেখুৱাই আছোঁ। মাৰ সমান কোনো হ'ব নোৱাৰে। আৰু ভণ্টিও যিমান পাৰে তাইও আহি পেলাই কৰে। এইকেইদিন তাৰমানে ইমানেই স্লাইন বেজী দি থকা হৈছে। যোৱাটো মাহতো কেইটা দিছোঁ, 14টা ইনজেকশ্যন দিছোঁ নাৰ্ভৰ। মানে মাৰি বিষ মানে একো গম নোপোৱা হৈ গ'ল আৰু ইনজেকশ্যন লৈ পেলাই। তাৰপিছত আকৌ এতিয়া এইকেইটা এণ্টিবায়'টিক, এইকেইটাটো 12 ঘণ্টাৰ মূৰে মূৰে দিব লগা হৈছে। এইদৰে ঘৰত কৰিছোঁ। আৰু যদি একেবাৰে নোৱাৰে তেতিয়াতো এডমিট কৰিব লাগিব। চাই লওঁ, কাইলৈ দিনটো আছে, আজি আৰু কাইলৈ, এইটো যোৱাকালিৰে হয় স্লাইন দিয়াটো, আৰু 2টা দিন আছে। চাই পেলাই যদি আৰু নহয় তেতিয়া এডমিট কৰি দিবই লাগিব। এতিয়া এনেকৈ ঘৰত এইখিনি চাইছোঁ। আজি অকণমান 2 এষাৰ কথাকে পাতিছে বাৰু। খোৱাটো আৰু কিবা জলপান এনেকৈ খিচিৰি টাইপ বনাই পেলাই অকণমান দাদাহঁতে যিমান পাৰে কেয়াৰ লৈছে, বৌ আছে আৰু মই এনেকৈ গৈ থাকোঁৱেই আৰু মনবোৰ বেয়া লাগি আছে। আপোনালোকক জনালোঁ আৰু এই ভিডিঅ'টো সংৰক্ষণ কৰি ৰাখিছোঁ আৰু ক'ব গ'লে আমাৰ ভাল হোৱাৰ পিছত মাক দেখুৱাম। মায়েতো এতিয়া গমেই পোৱা নাই ক'ব গ'লে। সেয়াই আপোনালোকক এই ভিডিঅ'টোৰ যোগেদি মাৰ কি হৈছে তাকে জনালোঁ। আৰু বাকী আপোনালোকে আশীৰ্বাদ কৰিব, গৰম লাগিছে, যাতে মা সোনকালে সুস্থ হৈ উঠে, আগৰ দৰে হয়, তাকে কামনা কৰিছোঁ। আৰু ভিডিঅ'টো ইমানতে সামৰণি মাৰিছোঁ। ঠিক আছে দিয়ক, আকৌ আন এটা ভিডিঅ'ত আপোনালোকক লগ পাম। ঘামি গৈছেগৈ এইফালে একদম, এইয়া এইফালে ঘাম হৈ গৈছেগৈ। ফেনখন দিমেই, স্লাইনটো শেষ হ'লে ফেনখন দিম দেই।